আকাশী গংগা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমোৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ঘৰত কোনোবা সোমাই আহিছিলে আৰু ওপৰলৈ উঠি গৈছে আৰু তেতিয়া আমি দেখিবলৈ পাইছোঁ এজনী ছোৱালীক গাৰুৰে মুখখন চেপি ধৰিছিলে। পিছত আমি দেখিবলৈ পাইছোঁ সেই ব্যক্তিজন আছিল ৰণদীপ, অৰ্থাৎ ৰণদীপে এজনী ছোৱালীক মুখত হেঁচি ধৰিছিলে। পিছে ছোৱালীজনী কোন হয় এতিয়ালৈকে দেখুওৱা নাছিলে। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ হস্পিটেলত দেখুৱাইছে এজন মানুহে মাস্ক পিন্ধি গৈছিলে আৰু তাৰপিছত আমি দেখিবলৈ পাইছোঁ চেলাইনত বেজী সানি দিছিলে। তাৰপিছত প্ৰমোত দেখুৱাইছিলে এজন ব্যক্তিয়ে কৈ আছিল, সম্ভৱত সেই কথাখিনি কৈ আছিলে ৰঘুনাথ চহৰীয়াই, কাৰণ কথাখিনি কোনে কৈ আছিল সেয়া দেখুওৱা নাছিলে আৰু কথাখিনি কৈছিল এনেকৈ, অংগদৰ নিৰাপত্তাক লৈ মই অলপ সংকটত পৰিছোঁ, কাৰণ যদি অংগদে চকু খোলে সিটো কৈ দিব কোনে সিহঁতক আক্ৰমণ কৰিছিলে। বন্ধু বান্ধৱীসকল আজি নিশা 9:30 বজাত ৰং টিভিত আহিবলগীয়া আকাশী গংগা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনৰ টিপি দিবলৈ একেবাৰে নাপাহৰিব।